পিঠাগুড়িয়ে বনোৱা কেকটো এই ধৰণে বনাই খাই চাবচোন। এবাৰ বনাই খালে বাৰে বাৰে খাই থাকিবলৈ মন যাব। খুবেই ধুনীয়া হয়, স্পঞ্জি হয়, কোমল হয়। এয়া চাওকচোন, এয়া মই এবাটি পিঠাগুড়ি লৈছোঁ। কাপটো 2 কাপ হ'ব, সৰু কাপে। তাতে মই বেকিং পাউডাৰ এচামুচ দিছোঁ, অলপমান বেকিং চ'ডা দিছোঁ, ডাঙৰ চামুচে 4 চামুচ চেনি দিছোঁ। এই মিশ্ৰণটো এতিয়া মই খুব ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈছোঁ মই ব্লেণ্ডাৰৰ সহায়ত। এতিয়া মই কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। কাষ্টাৰ্ড পাউডাৰ ডাঙৰ চামুচে এচামুচ লৈ মই কুহুমীয়া গাখীৰৰ সৈতে মই ঘোল এটা বনাই লৈছোঁ। কাষ্টাৰ্ড পাউডাৰ দিলে খুব ধুনীয়া হয়। এনেও পিঠাগুড়ি কেকটো বগা হয়, কাষ্টাৰ্ড পাউডাৰটো দিলে গোন্ধটোও ভাল লাগে আৰু কালাৰটোও ধুনীয়া হয়। এতিয়া এই পিঠাগুড়িখিনি মই গাখীৰৰ সহায়ত ফেটিছোঁ। গাখীৰ দিলে খুব টেষ্টটো অতি বেছি ভাল হয় পানীতকৈ। পানীও দিব পাৰে, গাখীৰ দিলে খুব ভাল লাগে খাই পেলাই। এতিয়া খুব ভালকৈ ফেটিব লাগে পিঠাগুড়িখিনি। এতিয়া মই ৰিফাইন তেল দিছোঁ 3 চামুচ, ডাঙৰ চামুচে ৰিফাইন তেল অকণমান দিব লাগে। খুব সময় ফেটিব লাগে, ফেটিলে খুব ভাল হয়, কোমল হয় কেকটো। এতিয়া ড্ৰাই ফ্ৰুট দিছোঁ। ড্ৰাই ফ্ৰুটটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলেও কোনো কথা নাই। আকৌ মই ফেটি লৈছোঁ। এতিয়া মই বাতি এটাত তেল অকণ, ৰিফাইন তেল অকণ সানি তাতে মই ঢালি দিম। চাওকচোন মোৰ হৈ গ'ল। এয়া মই ঢালি ল'লোঁ। ঢলাটো মই দেখুৱাব নহ'লে, এতিয়া তাৰ ওপৰত ড্ৰাই ফ্ৰুট অকণমান দি দিছোঁ, দেখিবলৈও ভাল লাগে। এয়া চাওকচোন। এতিয়া মই গেছত কেৰাহী এখন পাতি দিছোঁ, তাতে ৰিং এটা বহাই দিছোঁ। ৰিংটোৰ ওপৰত বাতিটো বহাই এতিয়া মই ঢাকি দিম 30 মিনিটৰ কাৰণে। 30 মিনিট লাগি যায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পায়। এয়া চাওকচোন মোৰ হৈ গ'ল। 30 মিনিটৰ পিছত চাইছোঁ, খুব ধুনীয়া হৈছে, ফুলি গৈছে। এই পিঠাটো চাহৰ লগত খাব পাৰি, আলহী অতিথিকো দিব পাৰি নহয় জানো। এয়া চাওকচোন খুব কোমল হৈছে, খাবলৈ খুবেই টেষ্ট হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। যিসকলে বনাই খোৱা নাই, এই ধৰণে বনাই খাই চাবচোন। সকলোৱে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ, এই ধৰণে বনাই খাই চাব। আজিলৈ আহোঁ, নমস্কাৰ।